নমস্কাৰ জ্ঞান গুৰুকুললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি পঢ়ি আছিলো মাৰ্কেট ইকুইলিব্ৰিয়াম আৰু তাৰে ভিতৰত আমি অলৰেডি নেক্সট ক্লাছত চালো যে হোৱাট ইজ প্ৰাইস সিলিং ওকে আজি আমি চাম প্ৰাইস ফ্লোৰ সো প্ৰাইস সিলিং আছিল এটা গভৰ্ণমেণ্ট ইন্টাৰভেনশন বা চৰকাৰৰ এটা হস্তক্ষেপ মাৰ্কেটত চৰকাৰৰ এটা হস্তক্ষেপ আৰু প্ৰাইস ফ্লোৰো চৰকাৰৰ তেনে আন এটা হস্তক্ষেপ ঠিক আছে প্ৰাইস সিলিংত এটা ম্যাক্সিমাম লিমিট লগাইছিল যে তাতকৈ বেছি বস্তুটোৰ প্ৰাইস হ'ব নোৱাৰে আনহাতে প্ৰাইস ফ্লোৰত কি কৰিব ইয়াতেও এটা প্ৰাইস লগাব আৰু সেই প্ৰাইসটোৰ তলত মাৰ্কেট প্ৰাইস যাব নোৱাৰে ওকে সো মই দেখুৱাই দিছো ধৰি ললো এটা পাৰ্টিকুলাৰ এগ্ৰিকালচাৰেল ক্ৰপ ওকে এফালে প্ৰাইস এফালে কোৱান্টিটি সাপোজ হুইট ওকে হুইট এতিয়া কি কৈছে যে এডাল সাপোজ মার্কেট ডিমান্ড আৰু এডাল মার্কেট সাপ্লাই এন্ড ডিমান্ড ইকুইলিব্ৰিয়াম মার্কেট ইকুইলিব্ৰিয়াম যেটো হেতু হল ই এটু পইণ্টত আৰু এটু পইণ্টত আমাৰ প্ৰাইস হল OP নট এন্ড কোয়ান্টিটি OQ নট ক্লিয়াৰ ওকে এতিয়া Suppose A zero price OP not a price to बहुत कम okay a price to ইমানেই কম যে খেতিয়ক এজনে বা ফাৰ্মাৰ এজনৰ হুইট তেওঁলোকে যেটা প্ৰডিউস কৰিছিল হুইট প্ৰডাকশনত যেটো কষ্ট হৈছিল ওকে সেই যেটো কষ্ট এই কষ্টটো মানে এই OP প্ৰাইজতকৈ বেছি ওকে তেওঁলোকে হুইট প্ৰডাকশন কৰোতে পাৰ কেজি ওকে মই পাৰ কেজি হিচাপত ধৰি আছো দেই পাৰ কেজি হুইট প্ৰডাকশন কৰোতে তেওঁলোকৰ কষ্ট যিমান হৈছিল খৰচ যিমান হৈছিল প্ৰাইসটো তাতকৈও কম যদি এনেকুৱা এটা সিচুৱেচন হয় ওকে এজন খেতিয়কে তেওঁ বছৰটোৰ প্ৰায় 6 মাহ ধৰি কৃষিৰ লগত জড়িত হয় কষ্ট কৰি খেতি কৰিলে উৎপাদন কৰিলে আৰু শেষত দেখিলে যে তেওঁ যিমান খৰচ হৈছিল সেই খৰচটোৱে ওলোৱা নাই তেনেহলে কি হ'ব ডেফিনেটলি তেওঁৰ একো লাভই নহল ইমান ডাঙৰ লোকসান এটা হলে তো চলিব কেনেকৈ আৰু সেই কাৰণে এনেকুৱা সিচুৱেচনত চৰকাৰে কি কৰিব চৰকাৰে কৰিব যে আমি মাৰ্কেটে ডিটাৰমাইন কৰি দিয়া প্ৰাইসটো আমি নামানো ৰাইট আমি সেই প্ৰাইসটো নামানো তাতকৈ মাৰ্কেট ডিটাৰমাইন প্ৰাইস যেটো আছে মাৰ্কেট ডিটাৰমাইনড যেটো প্ৰাইস আছে তাতকৈ বেছি প্ৰাইস এটা তাতকৈ হায়াৰ লেভেলত আমি এটা প্ৰাইস সেট কৰি দিম ওকে চৰকাৰে মার্কেট ডিটারমাইন প্ৰাইজত কৈ ওপৰৰ প্ৰাইজ এটা তেওঁলোকে ডিসাইড কৰি দিব এন্ড কৈ দিব যে সেই প্ৰাইজটোত কৈ তলত বজাৰত পাৰ্টিকুলাৰ হে ক্ৰপটো বা এগ্ৰিকালচাৰেল যেটো বস্তু আমি ধৰি লৈছো হুইটৰ কথা ঠিক আছে হুইটৰ কথা ধৰিছিলো গতিকে সেই পাৰ্টিকুলাৰ চৰকাৰে ডিসাইড কৰি দিয়া প্ৰাইজটোৰ তলত হুইটৰ দাম আহিব নোৱাৰে ওকে মাৰ্কেটত তাতকৈ কম দামত হুইট বিক্ৰী হ'বই নোৱাৰে ঠিক আছে and hey price to code hobo market determine price ko uporot so market determine price ko uporot iman khini manot ami dhori lolu decide korilu let's say P1 now jetia P1 sarkare decide kori dia price hobo e P1 price ot market demand kiman market demand ase Q1 aru market supply kiman ase let's say market supply Q2 ঠিক আছে সরকারে ডিসাইড কৰি দিয়া প্ৰাইস OP1 ত মার্কেট ডিমান্ড আছে OQ1 আৰু মার্কেট সাপ্লাই আছে OQ2 এতিয়া দেখা দেখি কয় সাপ্লাই টু ডিমান্ডত কৈ বেছি হয় সাপ্লাই যদি ডিমান্ডত কৈ বেছি হয় অর্থাৎ আমাৰ OQ1 is less than OQ2 তাৰ মানে ডিমান্ড is less than supply তাৰ মানে কি যে এক্সেস সাপ্লাইৰ সিচুৱেচন এটা ক্ৰিয়েট হ'ব হয় অৰ্থাৎ মাৰ্কেটত এতিয়া যদি বিক্ৰী কৰিব যায় তাৰ মানে মাৰ্কেটত এক্সেস সাপ্লাইৰ সিচুৱেচন এটা ক্ৰিয়েট হ'ব মানে এইখিনি পৰিমাণ অৰ্থাৎ Q1 আৰু Q2 এমাউন্ট Q1 and Q2 এমাউন্ট মাৰ্কেট ডিটাৰমাইন মানে চৰকাৰে বান্ধি দিয়া প্ৰাইসটোত মাৰ্কেটত সেল নহব ওকে সেল নহব ইমানখিনি এমাউন্ট সেল নহব অকল এইখিনিহে সেল হ'ব কাৰণ এইখিনিহে ডিমান্ড কৰিছে এই পাৰ্টিকুলাৰ প্ৰাইসটো সো তাৰ ফলত এতিয়া কি হ'ব এই যে এক্সেস সাপ্লাইটো থাকি গল এইখিনি থাকি গলে তো প্ৰবলেম হ'ব সো এতিয়া সৰকাৰে
এইখিনি এমাউণ্ট Q1 Q2 এমাউণ্ট চৰকাৰে নিজে কিনি ল'ব ওকে গভৰ্ণমেণ্ট উইল বাই এণ্ড গভৰ্ণমেণ্ট উইল বাই এট হুইচ প্ৰাইচ এট OP1 প্ৰাইচ ঠিক আছে OP1 প্ৰাইজত চৰকাৰে কিনি ল'ব এইটো আমি প্ৰক্ৰিয়ৰমেণ্ট প্ৰাইচ বুলিও ক'ব পাৰোঁ প্ৰক্ৰিয়ৰমেণ্ট প্ৰাইচ ঠিক আছে প্ৰক্ৰিয়ৰমেণ্ট প্ৰাইজত চৰকাৰে খেতিয়কসকলৰ পৰা এই এক্সেছ যিখিনি মাৰ্কেটত বিক্ৰী নহ'ল সেই এমাউণ্টখিনি চৰকাৰে খেতিয়কৰ পৰা কিনি ল'ব লৈ পেলাই কি কৰিব তেওঁলোকে কিছুমান কোল্ড ষ্ট'ৰেজ কিছুমানত ঠাণ্ডা কিছুমান ষ্ট'ৰেজ গুদাম কিছুমানত তেওঁলোকে জমা কৰি থ'ব আমি যে দেখি থাকোঁ FCI আমি যে শুনি থাকোঁ ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া অৰ্থাৎ FCIৰ গুদানৰ কথা শুনো নহয় যিসকল গুৱাহাটীত আছে তোমালোকে হয়তো জানিবা বামুণী মৈদামত আছে FCIৰ অফিচ হয় তাত গুদাম কিছুমান দেখা ট্ৰাকবিলাক যে ৰখাই থোৱা থাকে ৰাস্তাৰ দুয়ো কাষে তোমালোকে দেখিবা চ' তাত এনেকুৱা চাপ'জ FCIৰ গুদামত কি কৰিব এই যে কিনিলে এই যে এক্সেছ কোৱান্টিটিটো কিনিলে Q1 Q2 এইখিনি তাত চাপ'জ Q1 and Q2 তাত জমা কৰি ৰাখিব জমা কৰি থৈ দিব ঠিক আছে জমা কৰি থৈ দিব এণ্ড তাৰ সেই জমা কৰি কি কৰিব আগৰবাৰ যে কৈছিলোঁ যে ৰেচন শ্বপবিলাকত বিক্ৰী কৰে তেনেদৰে ৰেচন শ্বপত বিক্ৰী কৰিব বা ক'ৰবাত দুৰ্ভিক্ষ হৈছে সেই স্থানত চৰকাৰে ফ্ৰীতে যে খাদ্য সামগ্ৰী দিব লাগে তেতিয়া ইউজ কৰিলে হয় চ' সেনেদৰে গভৰ্ণমেণ্টে পিছত বেলেগ বেলেগ ক্ষেত্ৰত ব্যৱহাৰ কৰিব অৰ্থাৎ কি কৰিব আল্টিমেটলি যেতিয়া প্ৰাইচ ফ্ল'ৰৰ কথা কওঁ প্ৰাইচ ফ্ল'ৰ মানে কি হয় প্ৰাইচ ফ্ল'ৰ যেতিয়া কিছুমান কমোডিটিৰ ক্ষেত্ৰত যেনে ছাপ'জ এগ্ৰিকালচাৰেল কমোডিটি বা তেনেকুৱা কিছুমান এচেঞ্চিয়েল কমোডিটিৰ ক্ষেত্ৰতে ধৰি ল'লোঁ এটা পাৰ্টিকুলাৰ প্ৰাইজতকৈ তলত বস্তুটোৰ দাম আহিব দিব নোৱাৰে হয় এটা পাৰ্টিকুলাৰ প্ৰাইজতকৈ তলত বস্তুটোৰ দাম আহিব দিব নোৱাৰে আৰু সেই পাৰ্টিকুলাৰ প্ৰাইজটো ক'ত ছেট কৰিব প্ৰাইচ ফ্ল'ৰ উইল বি ছেট এট আ লেভেল which is greater than market determined price মনত ৰাখিবা এইটো কথা যে প্ৰাইচ ফ্ল'টো ক'ত ডিচাইড কৰা হ'ব সেইটো ডিচাইড কৰা হ'ব মাৰ্কেট ডিটাৰমাইণ্ড প্ৰাইজতকৈ ওপৰৰ লেভেলত হয় ঠিক আছে তাতকৈ ওপৰৰ লেভেলত কৰা হ'ব তাতকৈ তলত কিন্তু নকৰে ঠিক আছে তাতকৈ তলত নকৰে হয় আৰু এইটো জেনেৰেলি কিহৰ ক্ষেত্ৰত দেখা যায় মেইনলি দেখা যায় এগ্ৰিকালচাৰেল কমোডিটিজ দেন মিনিমাম ৱেজ অ'কে মিনিমাম ৱেজ অফ লেবাৰ্ছ চৰকাৰে যে ডিচাইড কৰি দিয়ে মিনিমাম ৱেজ যে আমি শুনি থাকোঁ কি মিনিমাম ৱেজ মানে হ'ল যে চৰকাৰে এটা ৱেজ ৰেট ডিচাইড কৰি দিব ছাপ'জ 190 টকা ধৰি ল'লোঁ 190 টকা পাৰ ডে দিন হাজিৰা কৰা লেবাৰ এজনৰ 190 টকা পাৰ ডে মিনিমাম ৱেজ তাৰমানে কি হ'ব এই 190 টকাতকৈ তলত কোনেও এজন মানুহক এমপ্লয় কৰিব নোৱাৰিব মিনিমাম 190 টকা দিবই লাগিব অ'কে মিনিমাম 190 টকা দিবই লাগিব ৰাইট সেইটো মিনিমাম ৱেজ চ' তেনেকৈ এগ্ৰিকালচাৰ কমোডিটি বা মিনিমাম ৱেজ এনেকুৱা ক্ষেত্ৰত প্ৰাইচ ফ্ল'ৰ ছেট কৰা হয় আৰু প্ৰাইচ ফ্ল'ৰটো মনত ৰাখিবা সদায় মাৰ্কেট ডিটাৰমাইণ্ড প্ৰাইজতকৈ ওপৰত ডিচাইড কৰা হয় আনহাতে এট দ্য ছেইম টাইম আমি যদি প্ৰাইচ চিলিঙৰ কথা ক'ব যাওঁ ঠিক আছে আগৰ ক্লাছত যে ডিচাইড কৰিছিলোঁ প্ৰাইচ চিলিং সেইটো আকৌ কি হয় সেইটো আকৌ কিন্তু সদায় মাৰ্কেট ডিটাৰমাইণ্ড প্ৰাইজতকৈ তলতহে ডিচাইড কৰা হয় ছাপ'জ ইয়াতে ডিচাইড কৰিলে হয় মনত ৰাখিবা এই ডিফাৰেঞ্চটো মনত ৰাখিবা দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট অ'কে price floor is always set at a higher level than the market determined price and price ceiling is always set at a level which is lower than the market determined price okay মই এইটো লিখি দিয়া নাই আৰু এক্সট্ৰাকে এইটো সদায় at a less than the market determined price clear এইটো কথা এইখিনিয়ে এনেকৈ চৰকাৰে মানে ইণ্টাৰভেন কৰি মাৰ্কেটত ইণ্টাৰভেন কৰি তেওঁলোকে কিছুমান পলিচি ল'ব পাৰে গোটেই সমাজখনৰ বৃহত্তৰ স্বাৰ্থৰ বাবে তেনেকুৱা পলিচি কিছুমান লয় সেইখিনি আমি ডিছকাছ কৰিলোঁ যে প্ৰাইচ ফ্ল'ৰ আৰু প্ৰাইচ চিলিং এইখিনিৰ লগে লগে মাৰ্কেট ইকুইলিব্ৰিয়াম চেপ্টাৰটো আমাৰ শেষ হৈ গ'ল কিছুমান কুৱেশ্যন আছে তোমালোকে কৰিবলৈ চেষ্টা কৰিবা কুৱেশ্যনবিলাক কিবা নোৱাৰা থাকিলে প্লিজ কমেণ্ট ছেকশ্যনত মোক জনাবা আৰু নেক্সট ক্লাছত আমি ইয়াৰ পিছৰ চেপ্টাৰটো আমি আৰম্ভ কৰিম গতিকে আজিলৈ থেংক ইউ ধন্যবাদ আৰু তোমালোকক ৰিকুৱেষ্ট কৰিম যদি তোমালোকে আমাৰ ভিডিঅ'বিলাক ভাল পাইছা চাই তেনে প্লিজ লাইক কৰি দিবা ভিডিঅ'বিলাক আৰু শ্বেয়াৰ কৰিবা বন্ধু বান্ধৱীৰ সৈতে ছাবস্ক্ৰাইব কৰিবা আমাৰ চেনেলটোৰ লগতে বেল বাটনটো টিপি দিবা যাতে নটিফিকেশ্যনবিলাক পাই থাকা আৰু কিবা ক'ব লগা থাকিলে প্লিজ কমেণ্ট ছেকশ্যনত জনাবা থেংক ইউ